আজি শুকুৰবাৰে দুটা গৰু অৰূপ বৰাৰ হৰাই। গৰু দুটা বিচাৰ বিচৰি কৰোঁতে শনিবৰীয়া বজাৰত অৰূপ বৰাই আৰু তেওঁ ককায়েকে সৈতে বজাৰত গৈ পিনি আমাৰ বেপাৰী সন্থাক সোধ পোছ কৰাত তেতিয়া বেপাৰী সন্থাই যেন কয় ৰাতি 2টা বজাতে এখন গাড়ী আহিছিলে, সেইখন গাড়ীতে গৰু আহিছে কিজানি বুলি সন্দেহ কৰে। সন্দেহ কৰাত অৰূপ বৰা ককায়েকে লুৎফুৰ আলীৰ পুতেক ৰিবুল আলীক তেতিয়া সোধাত ৰিবুল আলীয়ে কয় যেন মই গৰু পেহীয়েকৰ ঘৰত দিলোঁগৈ। পেহীয়েকৰ ঘৰতো গৰু তাতেও লুকুৱাই ৰখা হৈছে। লুৎফুৰ আলীৰ পুতেকে উল্টা পুল্টা কয়। যি বেপাৰী গৰু বেপাৰ কৰা নাই তেওঁলোকৰ নাম কয়। লুৎফুৰ আলীক অৰূপ বৰাই যেতিয়া আহি বিচাৰ দিয়ে, অৰূপ বৰাক তেতিয়া কয় মই 2 এদিনতে গৰু ওলোৱাই দিম। এতিয়া লুৎফুৰ আলীৰ পুতেক ৰুবুল আলীয়ে পেহীয়েকৰ ঘৰৰ পৰা কাটি চামৰা আনি লাদেন আলীৰ পিছপিনে পেলাই থয়। এতিয়া গৰীসাগৰ আৰক্ষীয়ে আহি চামৰাটো উদ্ধাৰ কৰি নিয়ে। আৰু গৰীসাগৰ আৰক্ষীক যেতিয়া কাগজ দিয়া হৈছে তেওঁলোকে লুৎফুৰ আলীৰ পুতেকক সন্দেহ কৰা হৈছে যেন গৰু দুটা তেওঁৱে নিছে বুলি। আৰু তেওঁৰ লগত আৰু মানুহ আছে, ৰাতি গৰুৰ লগত যোৱা মানুহ আৰু 2-3জন আছে। এইটো লুৎফুৰ আলীৰ পুতেকেহে জানিব লগত কোন আছে। নামটো কি লাগে? ৰুবুল আলী, ঘৰ 1 নং চিন্তামণি ঘৰ। গৰু আছিলে গৰচিগাত, আমাৰ খুটি আছে, প্ৰায় 14টামান গৰু আছে আমাৰ। তাৰপৰা গৰু আমাৰ ভাইটিয়ে ৰাতিপুৱা আপডাল কৰে, মানে গাখীৰ চাখীৰ খীৰাই গধূলি বান্ধে। তাৰপৰা ৰাতিপুৱা আহি দেখিলে গৰু দমৰা এটা আৰু আমাৰ ডাঙৰ চেউৰী এজনী নাই। তাৰপৰা মোক ফোন কৰিলে, দাদা বোলে গৰু দমৰাটোৱে চেউৰীজনীয়ে বোলে ৰছী কাটি লৈ গ'ল। তাৰপৰা মই বোলো তেতিয়াহ'লে ওলাচোন, আমাৰ মিটিং আছিলে, মিটিঙলৈ নগৈ মই লগালগ ইয়ালৈ গুচি আহিলোঁ। আৰু মই চিন্তামণি ঘৰৰ মোৰ বন্ধু কেইজনমানলৈ ফোন কৰিলোঁ যে এনেকৈ গৰু হেৰাইছে, কিবা খবৰ খাতি পাইছেনে? বোলে আপুনি ইয়াত বিচাৰি লাভ নাই, আপুনি কলীয়াপানী বজাৰলৈ যাওক। মই লগালগ কলীয়াপানী বজাৰলৈ গ'লোঁ। কলীয়াপানী বজাৰত গৈ পেলাই পালোগৈ, তাতে ল'ৰাবোৰক সুধিলোঁ, বেপাৰীবোৰক, চিন্তামণি ঘৰৰ বেপাৰীবোৰক, বোলে তহঁতি ইয়াত আমাৰ দমৰা এটাই চেউৰীজনী কোনোবাই আনিছিল নি? বোলে নাই অনা। এতিয়া কেনেকৈ হ'ব, তহঁতি উলিয়াই দে গৰুটো। তেতিয়া তাতে দুটামান ল'ৰাই ক'লে যে আমাৰ গাঁৱৰ পৰা, তহঁতৰ গাঁৱৰ পৰা কেইখন গাড়ী আহে? বোলে আমাৰ গাঁৱৰ পৰা 6-7খন গাড়ী আহে বুলি ক'লে। তাৰপৰা গাড়ীকেইখনৰ নাম্বাৰলৈ মই ফোন কৰিলোঁ এটা। তেতিয়া ক'লে বোলে আমাৰ এটা ল'ৰাৰ নাম ক'লে এইটো বাপেকৰ নামটো আছিলে লুৎফুৰ আলীৰ পিতেক, তাৰ নামটো কি আছিলে? ৰুবুল আলী। ৰুবুল আলী গাড়ীখন পালোঁ, তাক সুধিলোঁ বোলে তই গৰু আনিছিলি? বোলে আনিছিলোঁ। কেইটা বজাত আনিছিলি? বোলে মই অলপ তই সোনকালে গাড়ীখন বোলে আনিছোঁ। হয়। তই বোলে গাড়ীখন প্ৰথমতে ক'লৈ নিছিলি? বোলে আনি পেলাই আমাৰ গাঁৱৰ পৰা আনি ইয়াতে গাড়ীখন ৰখালৈ সেই বুলি ক'লে। আৰু ৰখাই গৰু কি কৰিলি? বোলে গৰু আমি ইয়াতে কলীয়াপানীৰ ওচৰতে আপোনাৰ মিত্ৰীয় মানুহ আছে, তাতে ৰখালোঁ বুলি ক'লে। তাৰপৰা আনি পেলাই কি কৰিলি? গৰুকেইটা কি কৰিলি? তাৰপৰা ঘূৰি আহি বোলে আকৌ মই চিন্তামণিৰ পৰা গৰু আনিলোঁ। এতিয়া সেইকেইটা গৰু কি কৰিলি বলচোন মোক দেখাই দে সেই বুলি ক'লোঁ। বোলে গৰুকেইটা নাই, পেহাটি ঘৰলৈ গ'ল। ক'ত পেহাটি ঘৰ? বোলে দেবেৰা পাৰ। প্ৰথমতে ওচৰতে আছে বুলি ক'লে, তাৰপৰা বোলে দেবেৰা পাৰ বুলি ক'লে। তাৰপৰা দেবেৰা পাৰলৈ গ'লোঁ। দেবেৰা পাৰত গৈ যিডোখৰত আমাক দেখাইছে গৰু, সেইটো গৰু কটা জেগা এটা দেখালেগৈ। তাত মানে গৰু কেইটামান এৰালি থৈছে বাৰু। মোক যিকেইটা গৰু দেখুৱাইছে সেইকেইটা গৰু আমাৰ নহয়। তাৰপৰা ৰচিদ এখন দেখুৱালে পিছত, বোলে এখন ৰচিদ চক বুলি দেখুৱালে। আমাৰ গৰু হেৰাইছে দমৰা এটা চেউৰী, তাহাঁতৰ তাত মানে লিখিছেও দমৰা নাই, মাইকী গৰু 2জনীমান মোক দেখালে, তেনেকৈ দেখুৱাইছে। তাৰপিছত মই সুধিলোঁ তই প্ৰথমতে কাৰ পৰা আনিছিলি গৰুটো? বোলে মতিন বুলি এটা মানুহৰ নাম ক'লে। তাৰপৰা মতিনৰ নামটো আকৌ মই ল'ৰাবোৰক সুধিলোঁ, মতিনৰ নাম্বাৰটো দেচোন। মতিনলৈ ফোন কৰিলোঁ। মতিনে ক'লে বোলে মই গৰুটো বেপাৰ কৰাই নাই সেই বুলি ক'লে। তাৰপিছত এতিয়া মই সেইটো কাৰণে তাকে মই সন্দেহত ৰাখি মই বাটৰঘাটক মানে গোটাই পেলাই আৰু তাহাঁতৰ গাঁৱৰ কেইজনমান মানুহক গোটাই পেলাই ক'লোঁ যে মোৰ গৰুকেইটা উলিয়াই দিয়া, তেনেধৰণে জিন্দাকৈ উলিয়াই দিয়া, মই বাৰু একো নকওঁ, যেনে গৰুকেইটা পালে হয় সেই বুলি ক'লোঁ। কোৱাত তাহাঁতি 2-3 দিন কথা বতৰা পাতিলে। শনিবাৰৰ পৰা আজি সোমবাৰ হ'ল, কথা বতৰা পাতিলে, দেউতাকো পাতিলে সম্ভৱ। ল'ৰাটোৱে সঁচা কথা নক'লে। নকোৱাৰ পিছত ময়ো ইয়াতে মানুহক কৈ থৈছোঁ যেনে উদ্ধাৰ কৰিব লাগিব বুলি। আজি মোক এজনী মানুহে ফোন কৰিলে, দাদা বোলে আপোনাৰ গৰুটো হেৰাইছে যেন, তাতে বোলে কিবা এটা পাইছোঁ আহকচোন। মই আহি চালোহি যে ক'ত আছে, বোলে আমুকত। মই ফোনটো কৰি আহি আমাৰ দুলাল আলি বুলি কয়, দুলাল আলি সন্মুখৰে নদী পাৰে এটা ঘৰ আছে, তাৰ ঘৰৰ মানুহ লাদেন বুলি কয় ল'ৰাটোৰ নাম। সি কিন্তু ইয়াত নাথাকোঁ বুলি কৈছে। এতিয়া ইয়াত নাই হেনো, আজি এসপ্তাহ 10 দিন 15-20 দিন হ'ল ইয়াত নাথাকে। তেওঁ কিনাৰতে কিন্তু গাঁত এটাত, মাটি খন্দা গাঁত এটাত গৰুটো পুতি, দমৰা গৰুটো পুতি, মানে কটা মূৰটো পুতি তাত নতুন মাটি দি পেলাই মানে হেৰি কৰি থৈছে। তাৰপৰা মই অকলে নোলাই পেলাই, মই গাঁৱৰ মানুহকো উলিয়াই পেলাই লগত লৈ
উলিয়াইছিলোঁ দমৰাটো হয়। গতিকে এতিয়া দমৰাটো পাইছোঁ কটা মূৰটো, কিন্তু গৰুজনী পোৱা নাই। গৰুজনী প্ৰায় মোৰ গাভিনী গৰু আছিলে, জগিব আৰু 2-3 মাহৰ পিছত জগিলে হয়। তাৰপিছত দমৰাটোতো ডাঙৰ দমৰা, আৰু বহুত দামী দমৰাই আছিলে। এতিয়া গৰুক লৈ বৰ্তমান বজাৰত লৈ বহুত দামী দমৰা আছিলে, 30-35 হাজাৰ টকা পালোঁ হয়। তেতিয়া এতিয়া মই পুলিচ গৌৰীসাগৰ থানাৰ লগত কথা বতৰা পাতি গৌৰীসাগৰ থানাই গৰুটো ইয়াৰ পৰা মৃত অৱস্থাত মূৰটো লৈ গৈছে ৰাইজৰ সাক্ষাতত। সন্দেহ মানে মই সেই যিটো ল'ৰাৰ নাম কৈছোঁ, ৰুবুল আলী বুলি কয় ল'ৰাটো, একদম চিন্তামণি ঘৰতে। দেউতাকৰ নাম লুৎফুৰ ৰহমান আলী, লুৎফুৰ আলী। তেখেতকে মই কৈছোঁ কথাটো যে মোক গৰুটো হেৰি কৰি দিবলৈ, তেওঁ ইয়াত আছে বুলি মই ভাবিছোঁ। আৰু দুটামান তাৰ লগতে আছে মিতিৰৰ কুটুমৰ টাউনৰ, নামকেইটা কি আছিলে মই ভবা নাই চাগে, ইমানে।